এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে যিসকল মহিলাই লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰী এখন জনসভাত কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিছে যে কিদৰে লাখপতি বাইদেউ আঁচনিৰ ধন আপোনালোকে অতি কম সময়তে লাভ কৰিবলৈ সক্ষম হ'ব আৰু কোনে কোনে এই ধন লাভ কৰিব তাৰ সকলো কথা বৰ্ণনা কৰিছে মুখ্যমন্ত্ৰী টাইমেট বিগ ব্ৰেকিং জনাইছো এটা ডাঙৰ খবৰ লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লাখপতি বাইদেউ আঁচনিৰ যিসকলে পত্ৰ জমা দিছে তেওঁলোকৰ বাবে এই খবৰ কিয়নো চৰকাৰৰ তৰফৰ পৰা পত্ৰ সংগ্ৰহ কৰা হৈছে ইয়াৰ পাছত এই পত্ৰ লোৱাৰ পাছতেই চৰকাৰে এটা সাক্ষাৎকাৰ নাইবা ইণ্টাৰভিউ অনুষ্ঠিত কৰিব য'ত এটা কথা সুধিব যে মহিলাসকলৰ কেইটাকৈ সন্তান আছে যিসকলে আবেদন কৰিছে তেওঁলোকৰ কেইটাকৈ সন্তান আছে ৩-৪টা যদি সন্তান আছে চিন্তাৰ কোনো কাৰণ নাই তেওঁলোকে লাখপতি বাইদেউ আঁচনিৰ অধীনত ধন লাভ কৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য কেইটামান মুহূৰ্তৰ পিছত দেখুৱাম লাখপতি বাইদেউৰ আঁচনিৰ ধন মহিলাসকলে লাভ কৰিব এই সাক্ষাৎকাৰটোৰ পিছতেই মহিলাসকলৰ বেংকৰ একাউণ্টত ১০,০০০ টকাকৈ সোমাই যাব বা জমা হ'ব এই ১০,০০০ টকাৰ মহিলাসকলে সৎ ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ তেওঁলোকে ফৰ্মখনত যিটো ব্যৱসায়ৰ কথা কৈছে হেয়া হাঁহ কুকুৰা পালন হ'ব পাৰে সৰু দোকান হ'ব পাৰে মৌ পালন হ'ব পাৰে আন ব্যৱসায় হ'ব পাৰে সেই ১০,০০০ টকা ব্যৱহাৰ কৰি সেই ব্যৱসায়টো কৰিব লাগিব আৰু তেতিয়া তেওঁলোকক আৰু ২৫,০০০ টকা চৰকাৰে প্ৰদান কৰিব এই ২৫,০০০ টকাৰ ১২,৫০০ টকাও আপোনালোকে ঘূৰাই দিব নালাগে অৰ্থাৎ প্ৰথমতে ১০,০০০ আৰু তাৰ পাছত ২৫,০০০ আৰু বাকি যি ১২,৫০০ টকা হেয়া বেংকক উভতাই দিব লাগিব কিন্তু তাৰ যি সুদ এই সুদ মহিলাসকলে দিব নালাগে চৰকাৰে এই সুদ বেংকক প্ৰদান কৰিব মুখ্যমন্ত্ৰী আজি সকলো কথা বৰ্ণনা কৰি দিছে ইয়াৰ পাছতো কোনোবা যদি লাখপতি নহয় তেতিয়া চৰকাৰে পুনৰ ১০,০০০ টকা দিব লাখপতিৰ স্পেলিংটো শুদ্ধ কৰাৰ বাবে অনুৰোধ কৰিছো অসমৰ ৪০ লাখ আত্মসহায়ক গোটৰ মহিলাক লাখপতি কৰাৰ উদ্দেশ্য লোৱা হৈছে আৰু এই উদ্দেশ্য আগত ৰাখি চৰকাৰে এই অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে আমি পলম নকৰি মুখ্যমন্ত্ৰীৰ মন্তব্য দেখুৱাই ল'ব বিচাৰিছো মন্তব্যটো গুৰুত্ব সহকাৰে আপোনালোকে শুনক যিসকলে লাখপতি বাইদেউ আঁচনিৰ বাবে ফৰ্ম জমা দিছিলে মুখ্যমন্ত্ৰীয়ে কি কৈছিলে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ কথাটো হ'ল আৰু এটা নতুন কাম কৰিব লাগে সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে লাগে না নাই লাখপতি হ'ব কাক নালাগে হাত উঠা কাক নালাগে আচ্ছা কাক লাগে হাত উঠাওক এতিয়া আচ্ছা এতিয়া হাতখন নামাওক এটা ভাতৰ ভোকটো অলপ কমছে নে নাই কমছেতো ভাতৰ ভোকটো ঠিক আছে এতিয়া লাখপতি আমি কেনেকে বনিম লাখপতি বাইদেউ বুলি ক'লেতো নহ'ব পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল ক'ত বনিলি বুলি ক'ব নহয় বিজেপিক জিকাব নে নাই মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই নহ'লে আকৌ মই কৈহে থাকিম চব এনাই যাব ঠিক আছে নহ'লে আকৌ দিলীপ শইকীয়া টেনচন হৈ যাব হয়নে নহয় মই কৈছো ঠিক আছে এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনে চবেই কৰিছে কি জানি তথাপিতো কৰা কেইজনে হাত উঠাওকচোন আচ্ছা এতিয়া ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয় এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি ৪টা-৫টা থাকিলে দিগদাৰ হ'ব আৰু ৩-৪টালৈকে মই মিলাই ল'ম হ'ব গতিকে যি নহওক এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি ১০,০০০ টকা সোমাই যাব হ'ল এতিয়া ১০,০০০ টকাটো সোমোৱাৰ পিছত কি কৰিম গিৰিয়েকক দি দিম কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিও বুলি পিছত আকৌ দি দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে
নাই নলয় গিৰিয়েকবিলাকেও, মই কৈ দিম টিভিত, আপোনালোকৰ চিন্তা নাই। গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে, পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে, ঠিক আছে, হ'বনে? এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম, কোনোবাই মুৰ্গী কৰক, হাঁহ কৰক, কাপোৰ বোৱক, সৰু দোকান দিয়ক, নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক, যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম। এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে, আৰু বেংকক কোনো সুদ দিব নালাগে, সুদটো চৰকাৰে দি দিব। 12,500 টকাও চৰকাৰে দিব, মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। 25 আৰু 10 কিমান হ'ল? 35,000। এতিয়া এখন তালেদিতো তাল নাবাজিব, 2খন তাল দি বজাব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। মই 35,000 টকা কৰি দিলো, আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব। যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম, কিন্তু লাখপতি কৰিহে এৰিম। হ'ব, লাখপতি হ'ব লাগিব। আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম, আৰু যদি হ'ম বুলি কয় হ'ব, কিন্তু যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব। আপোনালোকে সকলোৱে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছে যে অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে, সকলোকে আমি লাখপতি বনাব লাগিব। গতিকে যেনে তেনে আমি লাখপতি বনাম আৰু আপোনালোকে লাখপতি বনিব লাগিব। এতিয়া ৰাইজ, এটা ডাঙৰ কথাটো হ'ল আৰু এটা নতুন কাম কৰিব লাগে, সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। লাগে নে নাই লাখপতি হ'ব? কাক কাক নালাগে হাত উঠা। কাক কাক নালাগে? আচ্ছা, কাক কাক লাগে হাত উঠক এতিয়া। আচ্ছা, এতিয়া হাতখন নামাওক। এটা ভাতৰ ভোকটো অলপ কমিছে নে নাই? কমিছেতো ভাতৰ ভোকটো, ঠিক আছে। এতিয়া লাখপতি আমি কেনেকে বনিম? লাখপতি বাইদেউ বুলি ক'লেতো নহ'ব, পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব, এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল, ক'ত বনিলি বুলি ক'ব নহয়? বিজেপিক জিকাব নে নাই? মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই? নহলে আকৌ মই কৈহে থাকিম, চব এনেই যাব, ঠিক আছে? নহলে আকৌ দিলীপ শইকীয়াৰ টেনচন হৈ যাব, হয়নে নহয়? মই কৈছো ঠিক আছে। এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে? কৰিলে? কোনে? চবেই কৰিছে কিজানি, তথাপিতো কৰা কেইজনে হাত উঠাওকচোন। আচ্ছা, এতিয়া ফৰ্মখিনি আপোনালোকে দিলে, এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয়, এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি। 4-5টা থাকিলে দিগদাৰ হ'ব, আৰু 3-4টালৈকে মই মিলাই ল'ম, হ'ব? গতিকে যি নহওক, এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব, আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। হ'ল? এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম? গিৰিয়েকক দি দিম। কোনে কোনে গিৰিয়েকক দি দিব? এতিয়া মোৰ আগত কৈছে নিদিও বুলি, পিছত আকৌ দি দিব। দিবনে নিদিয়ে? এইটোত অলপ লাহেকৈ কয়, অলপ ভয়ো খাই গিৰিয়েকক। দিবনে নিদিয়ে? নাই নলয় গিৰিয়েকবিলাকেও, মই কৈ দিম টিভিত, আপোনালোকৰ চিন্তা নাই। গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে,
পাৰিলে নিজৰ পকেটৰ পৰা 2000 মান দিবহে লাগে, ঠিক আছে, হ'বনে? এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম, কোনোবাই মুৰ্গী কৰক, হাঁহ কৰক, কাপোৰ বুৱক, সৰু দোকান দিয়ক, নহলে 10-10 হাজাৰ টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক, যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম। এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে, সুদটো চৰকাৰে দি দিব। 12,500 টকাও চৰকাৰে দিব, মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। 25 আৰু 10 কিমান হ'ল? 35,000। এতিয়া এখন তালেদিতো তাল নাবাজিব, দুখন তাল দি বজাব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। মই 35,000 টকা কৰি দিলো, আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব। যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10-20 হাজাৰ টকা পিছত আমি আকৌ বেংকত সোমাই দিম, কিন্তু লাখপতি কৰিহে এৰিম। হ'ব, লাখপতি হ'ব লাগিব। আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম, আৰু যদি হ'ম বুলি কয় হ'ব, কিন্তু যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব। আপোনালোকে সকলোৱে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছে যে অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে, সকলোকে আমি লাখপতি বনাব লাগিব। গতিকে যেনে তেনে আমি লাখপতি বনাম আৰু আপোনালোকে লাখপতি বনিব লাগিব।